সেউজ পাহাৰত ৰণদুন্দুবি খহিছে বিজেপি শক্তি বাঢ়িছে কংগ্ৰেছৰ আকৰ্ষণীয় যুঁজ ডিফু লোকসভা সমষ্টিত কংগ্ৰেছৰ 7 বাৰৰ সাংসদ বীৰেন সিং ইংটি বনাম বিজেপিৰ হৰেন সিং বে কংগ্ৰেছ পাৰ্টিৰ বিৰুদ্ধে অধিষ্ঠান বিৰোধী ঢৌৱে সহজ জয় আদায় কৰিম বুলি ভবা বিজেপি তথা হৰেন সিং বেৰ সপোন ঠানবা ডিফুত বিজেপি ত্যাগ 22 বছৰে দল সেৱা কৰা নেতাৰ কৃষ্ণদেৱ চাহানীৰ দৰে প্ৰধান বিজেপি নেতাও ক্ষুব্ধ কেৱল ইমানেই নহয় ডিফু চহৰত বিজেপিৰ ঠেচুৱা জোৰ বুথ সমিতিয়ে মুহূৰ্ততে যোগ দিলে কংগ্ৰেছত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰতন ইংটিৰ সমৰ্থকসহ কংগ্ৰেছত যোগদান কাৰ্বি আংলঙত অৱহেলিত বিজেপিৰ প্ৰতিষ্ঠাপক নেতা একে অৱস্থা ডিমা হাছাওতো তাৰেই প্ৰমাণ কৃষ্ণদেৱ চাহানী তথা ৰতন ইংটিৰ দৰে নেতা বিজেপিত খহনীয়া শক্তি বাঢ়িছে কংগ্ৰেছৰ তুলিৰাম তেওঁৰ বংশ পৰিয়াল ভাই ককাই তেওঁৰ সালা মামা পেহা কোন আছে তেওঁক চিনি পায় আমাৰ নিচিনা মানুহ 22 বছৰ পুৰণা বিজেপিক কেতিয়াবা পৰিচয় লৈছে নেকি কোনো সিনিয়ৰ মানুহকিটা সবক ইগনোৰ কৰিছে ভোট ডিপ্ৰাইভ কৰিছে একো ৰেসপেক্ট নাই বিজেপি ত্যাগ কৰা প্ৰভাৱশালী নেতাক আদৰিছে কংগ্ৰেছে এমপি নোৱাৰ আগতে আমাৰ মানুহক যদি মাৰিও পাৰে একচন কৰিও পাৰে অত্যাচাৰ কৰিব পাৰে এমপি হৈ তেওঁ কি কৰিব নোৱাৰিব শীৰ্ষ নেতৃত্বৰ ময়মতালি আৰু অৱহেলাত ক্ষুব্ধ হৈ নিৰ্বাচনৰ প্ৰাক্ষণত নিষ্ক্ৰিয় হৈ পৰিছে বহু তৃণমূল বিজেপি কৰ্মী বিজেপি নেতা লংকি ফাংচুৰ বিস্ফোৰক অভিযোগ গুৰুত্ব নিদিয়াৰ কাৰণে মাতহাৰ নিদিয়াৰ কাৰণে লগ পালেও তেওঁলোকে এলাৰ্জি যেন লাগিছে কাৰ্যকৰ্তাসকলৰ কাৰণে যাৰ ফলত যথেষ্ট সন্তুষ্ট হৈছে কিন্তু এনে পৰিস্থিতিৰ মাজতো যুঁজৰ বাবে সাজু হৈছে বিজেপি প্ৰাৰ্থী হৰেন সিং বে নিৰ্বাচনী যুঁজৰ বাবে সাজু কংগ্ৰেছৰ বীৰেন সিং ইংটি দলবলসহ দুয়ো নেতাই চলাইছে প্ৰচাৰ কংগ্ৰেছ বিজেপিৰ বাবে চিন্তাৰ কাৰণ হলিৰাম তেৰাং ডিফু সমষ্টিত অনুমান কৰা হৈছে কংগ্ৰেছ আৰু বিজেপিৰ মাজতেই মূল যুঁজখন অনুষ্ঠিত হ'ব কিন্তু এই ক্ষেত্ৰত একেবাৰে নুই কৰিব নোৱাৰি কাৰ্বি পাহাৰৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল এএছডিচি দলৰ প্ৰাৰ্থী তথা প্ৰবীণ ৰাজনীতিক হলিৰাম তেৰাঙৰ ভূমিকাকো এএছডিচি নেতা হলিৰাম তেৰাঙেও প্ৰচাৰত দেখুৱাইছে চমক 7,95,085 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ডিফুৰ প্ৰাৰ্থীৰ ভাগ্য ডিফু বোকাজান বৈঠালাংছু হাফলং আৰু হাওৰাঘাট এই 5টা সমষ্টিৰে গঠিত ডিফু লোকসভা সমষ্টি কিন্তু মন কৰিবলগীয়া কথাটো হ'ল সমষ্টিটোৰ অন্তৰ্গত কাৰ্বি আংলং আৰু ডিমা হাছাওৰ জনগোষ্ঠীয় বিন্যাস কাৰ্বি আংলঙৰ ভোটাৰৰ 35% কাৰ্বি 65% অনা কাৰ্বি ডিমা হাছাওত প্ৰভাৱশালী ডিমাচা নগা মাৰ সম্প্ৰদায় ইয়াৰ উপৰিও আছে কুকি পেইটে আদি প্ৰভাৱশালী জনগোষ্ঠী বোকাজান প্ৰখ্যাত ফেক্টৰী চহৰ ৰূপে হাফলং হাওৰাঘাটতো আছে ভোটাৰৰ প্ৰভাৱ ইয়াৰ মাজতে ব্যতিক্ৰম বৈঠালাংছুক বাদ দি কোনো দলৰ প্ৰাৰ্থীৰ সংসদ যাত্ৰা সম্ভৱ নহয় কাৰণ ইয়াত আছে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক ঠিকেই এইবাৰ ডিফু সমষ্টিত জনজাতীয় ভোটাৰে নিৰ্ণয় কৰিব কংগ্ৰেছৰ বীৰেন সিং ইংটি বিজেপিৰ হৰেন সিং বে এএছডিচিৰ হলিৰাম তেৰাংসহ 5জন প্ৰাৰ্থীৰ ভাগ্য ইয়াৰ মাজতো ৰাজনীতিৰ নিমিলা অংক কংগ্ৰেছক সমৰ্থন CPI ML KNCA HSDCৰ ফেচিবাদী বিজেপি দলক আমি পৰাস্ত কৰাৰ স্বাৰ্থত কোনো কণ্ডিশ্যন নোহোৱাকৈ সম্পূৰ্ণ সমৰ্থন জনাম কংগ্ৰেছক ব্যুৰ ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ